এতিয়া প্ৰতিবাদ কৰাৰ মানে মানসিক অত্যাচাৰ, শাৰীৰিক অত্যাচাৰ লগতে মৃত্যু নহয় জানো। এনেকুৱা কিছুমান আমাৰ সমাজত মানুহ আছে, মুখা পিন্ধা ভদ্ৰলোক আছে, ভিতৰত এটা আৰু বাহিৰত এটা। তেওঁলোকৰ কাৰণে আমাৰ নিচিনা কিছুমান মহিলা মৃত্যুবৰণ কৰিবলগীয়া হৈ আছে বা অত্যাচাৰৰ সন্মুখীন হৈ আছে দিনে দিনে। আৰু এইখিনিতে এটা কথা কওঁ, বহুতে বহুত ধৰণৰ কমেণ্ট কৰিছে বা বহুত ধৰণৰ বিভিন্ন ধৰণৰ কথা কিছুমান কৈছে, আৰু তেওঁলোকে পাকে পকাৰে দুখ জাপি দিছে মাক দেউতাকৰ ওপৰত। মাক দেউতাকে টকা দেখি ছোৱালীজনীক বিয়া দিলে। আৰু মই এইখিনিতে এটা কথা কওঁ, সকলো মাক দেউতাকে নিজৰ সন্তানটিক ভাল হোৱাটো বিচাৰে বা নিজৰ ছোৱালীজনীয়ে এজন ভাল ল'ৰাৰ লগত বিয়া হোৱাটো বিচাৰে বা আৰ্থিকভাৱে অকণমান টনকিয়াল মানুহ এজনৰ লগত তেওঁলোকে সম্পৰ্ক গঢ়াটো বা বিয়া দিয়াটো বিচাৰে। সেইবাবে তেওঁলোকেও সেই তেনেধৰণে ভাবিছিল। আৰু মই জনাত তাই সম্পৰ্কটো আচলতে ভাল পোৱা আছিল, লভ মেৰেজ। লভৰ পাছতহে এৰেঞ্জ হৈছে মই জনামতে, মই যিমানখিনি গম পাইছোঁ। আৰু বহুতে কৈছে যে জোৰ কৰি বিয়া দিছে, তাইৰ পৰা মতামত নোলোৱাকৈ বিয়া দিছে, তেনেকুৱা একো কথা নহয়। মই যিমানখিনি তাই ফেচবুকটো চাই মই গম পাইছোঁ যে তাই এইটোও কৈছে যে মোৰ যিখিনি সপোন লগা কথা আছিল আজি দিঠকত পৰিণত হৈছে, তেনেকৈ কৈছে। কোন ছোৱালীয়ে তেনেকৈ লিখিব? এৰেঞ্জ মেৰেজত সেইবিলাক কথা লিখিবলৈ নাযায়। বা মই যিখিনি পঢ়িছোঁ সেইখিনি মই বুজিছোঁ যে লভ মেৰেজ সিহঁতৰ। যিসকল লোকে তেওঁ পিতৃ মাতৃক দুখ জাপি দি আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ, আপোনালোকে সেইটো কাম নকৰিব। কাৰণ সন্তান হেৰুওৱা দুখ আপোনালোকে হয়তো অনুভৱ কৰা নাই, সেইবাবে জ্বলাজুইত আপোনালোকে ঘিউ ঢালিছে। আৰু জ্বলাজুইত ঘিউ ঢলা বুলিয়ে কৈছোঁ, কাৰণ সেইকুৰা জুই বেলেগ ধৰণৰ জুই আপোনালোকে অনুভৱ কৰিব নোৱাৰিব। সেই জুইকুৰা তাপ কিমান। আপোনালোকে যে কৈ আছে টকাৰ কাৰণে তাইক বিয়া দিয়া হ'ল, আচলতে আপোনালোকৰ পিতৃ মাতৃও আপোনাক মোক এজন আৰ্থিকভাৱে টনকিয়াল লোকৰ হাততে চমজাবলৈ বিচাৰিব বা বিয়া দিবলৈ বিচাৰিব নহয় জানো। আৰু সেই তেনেকৈয়ে তেওঁলোকে বিচাৰিছিল। আৰু তেওঁলোকে পংখীৰ মতৰ অবিহনে একো কাম কৰা নাই বুলি মই ভাবোঁ। কাৰণ মই যিমানখিনি জানো, যিমানখিনি মই পঢ়িলোঁ, পংখীয়ে আচলতে ভাল পাইছিল, তাৰ পাছতহে তেওঁলোকৰ বিয়া হৈছিল। পংখী ফেচবুক একাউণ্টটো মই খুলি চাই দেখা পালোঁ এটা পোষ্ট, বহুত বেছি বেয়া লাগিল সঁচাকৈ। কিমান ভাল পোৱা থাকিব পাৰে সেইবিলাক কথাৰ মাজত নহয় জানো। আৰু সেই পিশাচজনে আচলতে নুবুজিলে সেইখিনি কথা। তাই এনেকৈ লিখিছিল, সপোন যেন লগা কথাবোৰ এতিয়া দিঠক, নজনাকৈ নুবুজাকৈ বুকুত গুপুতে পোখা মেলা ভাল পোৱাৰ অস্থায়ী ঠিকনাটো এতিয়া আজীৱন আপোনাৰ নাম। নিত্ৰিকেশ দাস তেনেকৈ লিখিছিল। সঁচাকৈ কিমান ভাল পালে তেনেকৈ কিছুমান কথা লিখিব পাৰে নহয় জানো। আৰু মানুহজনক যেতিয়া বাৰ্থডে আছিল, জন্মদিন আছিল, তেতিয়া মানে লিখিছিল যে মোৰ যিখিনি আয়ুস আছে ভগৱানে আপোনাক দিয়ক। সঁচাকৈ কিমান ভাল পালে নিজৰ আয়ুসখিনি নিজৰ ভালপোৱা মানুহজনক দিয়ক বুলি ক'ব পাৰে। আপোনালোকে নিজেই ভাবকচোন কিমান ভাল পাইছিল তাই। সেইবাবে হয়তো তাই ভাবিছিল এদিন হ'লেও সত্য পথলৈ আহিব আৰু আমাৰ ভালপোৱাবোৰ আগৰ দৰে হ'ব বুলি ভাবি হয়তো তাই গোপনে ৰাখিছিল কথাবোৰ। মই তেনেকৈ ভাবিছোঁ। আৰু মাতৃক কৈছিল, মাতৃয়ে সকলোখিনি কথা কৈছে। আৰু মাতৃক কৈছিল এটা কাৰণে, মাতৃক কৈছিল কথাখিনি, আচলতে মাতৃ মানে হৈছে আমাৰ বাবে বিশ্বাসৰ এখন হাত নহয় জানো। আমি যেনেকৈ অকণমানি আমাৰ বাচ্চাটো ডাঙৰ কৰিছোঁ কোলাত, আৰু সি নিৰ্ভয়ে আমাৰ কোলাতে ডাঙৰ হৈছে বা পৰি নাযাওঁ এইটো কথা নিশ্চিন্ত মনে সি গম পাইছে। আৰু তেনেকৈয়ে আমি আমাৰ হাতখন মাক মানে বিশ্বাসৰ হাত বুলি আমি ধৰি লৈছোঁ। সেইবাবে চাগে পংখীয়ে গোটেই কথাখিনি মাকৰ আগত কৈছিল, আৰু জানে যে মাকে কেতিয়াও সেইখিনি কথা বেলেগৰ আগত নকয়। আৰু যিজন ভালপোৱা মানুহ, তেওঁৰ কথা তেওঁ বেয়া হোৱাটো আৰু যিখিনি বেয়া গুণ আছে আনৰ আগত কোনো নাৰীয়ে ক'ব নোৱাৰে বা নিবিচাৰে, সদায় ভাল বুলিয়ে কয়। সেইবাবে মই ভাবিছোঁ তাই কিবা এটা আশাত কিজানি মানুহজন ভাল হ'ব, আগৰ পথলৈ ঘূৰি আহিব, সেইটো আশাতে হয়তো তাই এনেদৰে দিন কটাইছিল আৰু অৱশেষত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। আৰু বহুত দুখ লাগিল কথাখিনি, সেইটো কাৰণে মই শ্বেয়াৰ কৰিলোঁ মোৰ মনৰ ভাৱখিনি।
আচলতে আমি মানুহ হিচাপে তেওঁ কিমান ভাল বেয়া আমি ঘপককৈ ধৰিব নোৱাৰোঁ আৰু যদি সত্য ভাল মগজৰ এজন মানুহ হয় তেওঁ চাকৰি কৰিও ভালকৈ খুৱাব বা হাজিৰা কৰিও ভালকৈ খুৱাব বা ঘৰৰ পৰিৱেশটো ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব। মই ভাবোঁ মোৰ যিখিনি মনত ভাৱ আছে সেইখিনি কৈছোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু অধমেই আচলতে অধম হৈয়ে থাকিব। তেওঁ চাকৰি কৰক বা নকৰক, যিয়ে নহওক তেওঁ কেতিয়াও শুদ্ধ পথলৈ নাহে বুলিয়ে মই ভাবোঁ। আচলতে মুখা পিন্ধি কিছুমান কাম কৰিবলৈ যায় বাহিৰত আৰু ভিতৰত কৰে এটা, তেনেকুৱা কিছুমান মানুহে, যিবিলাক অধম বুলি কৈছোঁ সেইবিলাক মানুহে। বহুত বেছি বেয়া লাগিছে, বহুত বেছি খং উঠিছে, কিন্তু উপায় নাই, কি কৰিম। আমাৰ যে হাত বন্ধা নহয় জানো, আমি বান্ধোনত আছোঁ। আৰু এইটো কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি আপুনি মই মাত নেমাতোঁ তেতিয়াহ'লে দিনক দিনে আপোনাৰ মোৰ দৰে নাৰী হত্যা হৈ থাকিব বা পংখী মৃত্যু মুখলৈ গৈ থাকিব। প্ৰত্যেক দিনাই এজনী পংখীয়ে মৃত্যুবৰণ কৰিবই। শেষত এটাই বিচাৰোঁ, দুখীয়া উপযুক্ত শাস্তি পাওক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সেনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক।